কিন্তু এইফালে আহক একদম এটা কোনো তেনেকুৱা ট্ৰেফিক নাই, কোনো গণ্ডগোল নাই, কোনো পাৰ্কিঙৰ অসুবিধা নাই। ইমান ধুনীয়া এটা পৰিৱেশ। এই পৰিৱেশটো যদি আপুনি উপভোগ নকৰে কেতিয়া কৰিব? সময় থাকোঁতে আহক এদিন। এয়া দেখিছে ফটোটোত মেঘ ন, কেনেকুৱা পৰিৱেশ? হা, কেনেকুৱা লাগিছে? কেনেকুৱা পৰিৱেশ? একদম এক্সেলেন্ট। ফুলবোৰ ফুলি আছে, কোনো পৰিচৰ্যা নাই। ইমান ধুনীয়া। মানুহবিলাকে ইয়াতে ইমান ধুনীয়াকৈ থাকে। গাঁওখনত মাত্ৰ 8 ঘৰ 10 ঘৰ এনেকুৱা মানুহ থাকে, কিন্তু বহুত ধুনীয়াকৈ থাকে, বহুত ধুনীয়াকৈ সজাই ৰাখে। ফুল খুব ভাল পায়, গছ গছনি খুব ভাল পায়। এই ডুমা ভিলেজৰ পৰিৱেশ ইমান ধুনীয়াকৈ, কাঠৰ ঘৰ ইমান ভাল লাগে। আপুনি এবাৰ আহিলেহে গম পাব, খুব ধুনীয়া কাঠৰ ঘৰ। এনেকুৱা এটা ঘৰ মোৰ বনাবলৈ মন আছে। এনেকুৱা ঘৰ এটা ময়ো বনাম। চাওক, কাঠৰ বাৰাণ্ডা, কাঠৰ ঘৰ, কাঠৰ তলৰ পাৰ্টটো সঁচাকৈ বহুত ধুনীয়া। বাহ, ঘৰৰ চোতালতে আপেল বাগিচা। এইটো এটা ট্ৰাই কৰি চাব দিছে দাদাই, এটা ট্ৰাই কৰি চাওঁ আপেল এটা। অ'কে, চৰি, এইটো লৈ লোৱা, এয়া আপেল, ঘৰৰ চোতালতে আপেল, ফ্ৰেছ। আৰু আহি থাকোঁতে বাটে পথে ইমান ধুনীয়া ধুনীয়া ফুল দেখিলোঁ। এইবোৰ ফুল চাওক, এই ফুলবোৰ কি ফুল নাম নাজানো, আৰু আপোনালোকে জানিলে নাম জনাবচোন। ইমান ধুনীয়া ফুলবোৰ একদম। এয়া কি ধুনীয়াকৈ আপেলবোৰ লাগি আছে, চাওক সেইবোৰ আপেল ইমান ধুনীয়াকৈ লাগি আছে আপেলবোৰ। আৰু আমি ভাবি আছিলোঁ আপেলবোৰ কাশ্মীৰৰ পৰা আহে, ঠাণ্ডা ঠাইৰ পৰা আহে, কিন্তু এই ঠাণ্ডা ঠাই হয়। এইখিনি বহুত উঠিব লাগিব। এইখিনি মাজবাট হৈ যদি আহে, মাজবাট হৈ বেছি নহয় 110-12 কিলোমিটাৰমান হয়। মাজবাটৰ পৰা 3 ঘণ্টামান আহিলেই এইখিনি ঠাই পায়। চব আপেল লমালমে লাগি আছে, এয়া চাওক ধুনীয়া এটা পৰিৱেশ। আমাৰ ক'ৰ পৰা আহিছে? এই ফাৰ্ম ষ্টেৰ এটা মই পৰিৱেশ এটা দেখাব চেষ্টা কৰিছোঁ। এইটো চাওক, এটা কি ধুনীয়া বহা ঘৰ। এইফালে দাৰ্জিলিং, মেঘালয় বা আন ৰাজ্যৰ পৰাও ইয়াতে আহিছে। আহকচোন এদিন আপোনালোকো। এনেকুৱা ঠাইত আহি পালোহি, মানে বিদেশত থকা ঠাইৰ নিচিনা। ৰাস্তা ঘাটে ঘাটে একে ফুল ফুলি আছে, বেলি ফুলৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ফুল। চাওক গোটেই ভেলীটো চাওক এবাৰ। আৰু বৰষুণ পৰিছে, ছাতিৰ শব্দ শুনিছে চাগে, বৰষুণ পৰিছে। আৰু আমাৰ ডেষ্টিনি ইফালে ওপৰত, আৰু 4 কিলোমিটাৰ ওপৰত। ইয়াৰ যিটো লোকেশ্যন মানে কিমান কম। আৰু এনেকৈ ইয়াত বনৰীয়া ফুল কিছুমান ফুলি আছে, যেন কোনোবা ৰুই থৈছে। একেবাৰে কেনেকুৱা এটা পৰিৱেশ, সেয়া সুন্দৰ পৰিৱেশত। এয়া দেখিছে ফটোটোত মেঘ ন, কেনেকুৱা পৰিৱেশ? হা, কেনেকুৱা লাগিছে? কেনেকুৱা পৰিৱেশ? একদম এক্সেলেন্ট। খুব ধুনীয়া ইয়াৰ পৰিৱেশ। হয়তো ভাষাৰে ক'ব নোৱাৰি, শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। আহি অনুভৱ কৰিব লাগিব ইয়াৰ পৰিৱেশটো চাবলৈ। গোটেই ভেলী আপ ডাউন, যেনেকৈ নাগালেণ্ডৰ জুকু ভেলী আছে। এইবিলাক জুকু ভেলী টাইপ। দূৰত চাওক, যেনেকৈ জুকু ভেলীলৈ মানুহ যায়। আৰু এই গৰুকেইটাৰ যি ৰং, এটা চকু ক'লা, এটা চকু বগা, ভৰি এখন ঠেং ক'লা বগা, এনেকুৱা ধৰণৰ পৰিৱেশবিলাক। আৰু এইফালে আমি কিছু দূৰ যাম, তাৰ পৰিৱেশ কেনেকুৱা দেখুৱাব চেষ্টা কৰিম। এটা মাইলষ্টোন, তাৰ শিলত কিবা লিখা আছে, ডিয়াৰ অন। গৰুটো আহিছে, চোৱা গৰুটো আহি আছে, এই বগা গৰু এটা আহি আছে আমাক দেখি, গৰু এটা বৰ বৃহৎ গৰু এটা। গৰুটো চাওক কিমান ধুনীয়াকৈ এটা পৰিৱেশত গৰুটো খাবলৈ দিবলৈ অহা বস্তু দিব অহা বুলি ভাবিছে নেকি নাজানো। গৰুটো মোক দেখিয়েই, কেমেৰা দেখি আহিল নে মোক দেখি আহিল মই নাজানো। এটা যিটো পৰিৱেশ, আৰু চাওক সকলোৱে
নিজৰ কেমেৰাত এই স্মৃতি ইয়ালৈ অহা স্মৃতি অকণমান ৰেকৰ্ড কৰি নিয়াৰ চেষ্টা কৰিছে। ইয়াৰ মেমৰি, ইয়াৰ স্মৃতি যাতে আকৌ ঘৰত দেখুৱাব পাৰে বা কাৰোবাক দেখুৱাব পাৰে, তাৰ সেই মেমৰি ইয়াৰ ৰেকৰ্ড কৰি আছে, ফটো তুলিছে, ভিডিঅ'গ্ৰাফী কৰিছে। একদম গোটেই পাহাৰ ভেলীটো মানে কেনেকুৱা এটা পৰিৱেশ নক'লে কাশ্মীৰতকৈ কোনো গুণে কম নহয়, হিমাচলতকৈ কোনো গুণে কম নহয় ছিকিম। আৰু এই পথৰ ৰাস্তাৰ অলিয়ে গলিয়ে ফুল ফুলি থাকে, বেলি ফুল ইয়াতে ফুলি থাকে ৰাস্তাৰ পদূলিত। আপুনি দেখা পাব আপেলৰ বাগিচা, এয়া কোনো বিদেশ নহয়, যেন বিদেশ তেনেকুৱা এটা আপুনি অনুভৱ কৰিব ফিলিংছ। এইবোৰ চাওক, গোটেই এই ভেলীটো, গোটেই ফুল এইবিলাক, গোটেই ভেলীটো এইবিলাক ফুল, চব হালধীয়া হালধীয়া এইবোৰ বনৰীয়া ফুল, হালধীয়া হালধীয়া বনৰীয়া ফুল। এইবোৰ বৃহৎ বৃহৎ এইবোৰ পাইন গছ, ইয়াৰ পৰা আঠা বনায়, পাইন গছৰ পৰা আঠা বনায়, আমি সকলোৱে জানো। ফেভিকল জাতীয় আঠাবোৰ বনায়। এয়া ভেলী চাওক, কিমান দূৰলৈ চাব, কিমান দূৰলৈ চাব, পাহাৰ, পাহাৰে আপোনাকো মাতিছে। পাহাৰে, এই সেউজীয়া পাহাৰ, নীলা পাহাৰ, এই পাহাৰে আপোনাকো মাতিছে। এইবোৰ ফুল, এই ফুলবোৰ চাওক। মই অকণমান পাহাৰৰ ওপৰলৈ উঠিছোঁ, এই ভেলীত এইবোৰ চাওক বনৰীয়া ফুল, এই বনৰীয়া ফুলে আপোনাকো মাতিছে। আৰু আহক, আপুনি এই ফুলৰ মাজত কিছু সময় পাৰ কৰিব পাৰিব আৰু ফুলৰ সুবাস লৈ আগুৱাই গৈ থাকক। আৰু ভৱিষ্যত আপোনাৰ আকৌ 1 বছৰৰ কাৰণে আপোনাৰ মাইণ্ড ৰিফ্ৰেছ কৰিব পাৰিব। সুদূৰ ব্যাপী গোটেই ফুল ফুল ফুল, মাথো ফুল।